প্ৰধানমন্ত্ৰী মনমোহন সিং বৃহস্পতিবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ স্মাৰ্ট ৰবট বাৰ্তাই ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই খবৰ দিয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 92 বছৰ। 1932 চনৰ 26 ছেপ্টেম্বৰত তেওঁৰ জন্ম হৈছিল। 2024 চনৰ 26 ডিচেম্বৰত দিল্লীৰ এইমছ হাস্পতালত মৃত্যু হয়। মনমোহন সিং ভাৰতৰ প্ৰাক্তন আৰু চতুৰ্থ প্ৰধানমন্ত্ৰী আছিল। তেওঁ প্ৰথম শেষ প্ৰধানমন্ত্ৰী। পেছাত তেওঁ আছিল এজন অৰ্থনীতিবিদ। 1982 চনৰ পৰা 1985 চনলৈকে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ। 1985 চনৰ পৰা 1987 চনলৈ ভাৰতীয় পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ। 1991 চনৰ পৰা 1996 চনলৈ ভাৰতৰ বিত্তমন্ত্ৰী। প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং বৃহস্পতিবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ স্মাৰ্ট ৰবট বাৰ্তাই ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই খবৰ দিয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 92 বছৰ। 1932 চনৰ 26 ছেপ্টেম্বৰত তেওঁৰ জন্ম হৈছিল। 2024 চনৰ 26 ডিচেম্বৰত দিল্লীৰ এইমছ হাস্পতালত মৃত্যু হয়। মনমোহন সিং ভাৰতৰ প্ৰাক্তন আৰু চতুৰ্থ প্ৰধানমন্ত্ৰী আছিল। তেওঁ প্ৰথম শেষ প্ৰধানমন্ত্ৰী। পেছাত তেওঁ আছিল এজন অৰ্থনীতিবিদ। 1982 চনৰ পৰা 1985 চনলৈকে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ। 1985 চনৰ পৰা 1987 চনলৈ ভাৰতীয় পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ। 1991 চনৰ পৰা 1996 চনলৈ ভাৰতৰ বিত্তমন্ত্ৰী।